কিন্তু জানো অসম চৰকাৰৰ যেনেকৈ বিচাৰিছে দিল্লীৰ পৰা এই হিচাপত পইচা পাবলৈ সক্ষম হোৱা নাই, বহুত কম পাইছে বুলি আমি জানো। যেনিবা যোৱা বছৰত 100 টকা পাইছিল অসম চৰকাৰে দিল্লীৰ পৰা, তো 100 টকাতকৈ কমত আহিছে, 80 টকা মাত্ৰ পাইছে সিহঁতে, বহুত কম। তো এই হিচাপত আপুনি BTCতো কম পাব। যেনিবা যোৱা বছৰ BTC 100 টকা পাইছিল, হয়তো 100 টকা নাপাবও পাৰে এইবাৰ, কিন্তু বঢ়াবহে লাগিছিল, 110 বা 120 হ'ব লাগিছিল। কিন্তু মই যিমান দূৰ জানো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পৰা অসম চৰকাৰে যেনেকৈ পাইছে প্ৰপৰ্চনেট পাব লাগে, এই হিচাপত পোৱা নাই, কম পাব, কম পাইছে বুলি জানো। BTCও মই আশা কৰা নাই ভাল বাজেট হ'ব বুলি। যেন হওক, আমি কম হ'লেও এইটোতে আমি এই বছৰটো চলাব লাগিব। মই কি কৈছে, দুখীৰ কথা নহয়, মই কাম কৰিম, পইচা কম হ'লে কি হ'ব, কিন্তু মই বিচাৰিছে কণ্ট্ৰেক্টাৰ বিচাৰিছে, মই বাকীত কাম কৰা মানুহ বিচাৰিছোঁ। অহা বছৰত দিম, মই কাম কৰাৰ ক্ষেত্ৰত কম নহয়, পইচা কম হ'লেও কামটো কৰিম, কাম বাধা নহয়, বাকী কৰিব লাগিব, মই গৈ হেড দিম।